মাহঁতৰ ডগী পোৱালিটো চন আমাৰ চন কিটি ভণ্টি অনামিকা আৰু অনামিকাৰ এয়া ল'ৰা আৰু ছোৱালী। হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ আৰু মৰম জনাই মোৰ মলি হচিম চেনেলৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে ৱেলকাম, স্বাগতম জনালোঁ। মই থাকোঁ গুৱাহাটীৰ মালিগাঁৱত। আজি হঠাৎ আহি মোৰ ভণ্টি ল'ৰাৰ সৈতে আহি মোৰ ঘৰ ওলালেহি। তাই ওচৰতে থাকে। তো ছাডেনলি মই ভণ্টিক দেখি আচৰিত হ'বলগীয়া একো নাই, ওচৰতে থাকে যদিও আহে কম। তো মোৰ ঘৰতনো কি আছে, কি দুপৰীয়া সময় আহিছে, কিনো খুৱাম বুলি ভাবি কিন্তু আগৰে ঘৰত বনোৱাই আছিলে বস্তু অকণমান, যিহেতু আমাৰ নিজৰ কাৰণে। তো তাকেই আমি ভণ্টিক ক'লোঁ সেয়াকে খাবি, আমি যি বনাইছোঁ তাকে খাবি বোলো আজি। তো একেবাৰে বেয়া বনাই আছোঁ সেইটো নহয় বাৰু, ভালেই বনাই আছোঁ, ভাল বস্তুৱেই বনাইছোঁ বাৰু, দেখাম বাৰু। মই কি বিচাৰি আছোঁ জানেনে? ভণ্টিৰ লগত এটা সৰু কুকুৰৰ পোৱালিও আহিছে, যিটো নেকি ভটু, আমাৰ ভটু, মৰমৰ ভটু। তো ভটুক মই বিচাৰি আছোঁ খাটৰ টেবুলৰ তলত অ'ত বিচাৰি আছোঁ। এয়া ভণ্টিহঁতক ভাত খাবলৈ দিলোঁ, অহা কিন্তু এঘণ্টা হ'লেই। ভণ্টি প্ৰথম আহিছিলে নিজৰ পুত্ৰক জানুক লৈ, তাৰপিছত এতিয়া জাষ্ট আহি পালে ভণ্টিৰ ছোৱালীজনীক বাবাটোৱে লৈ আহিলে কলেজৰ পৰা। তাই পঢ়ে ৰয়েলত, একেবাৰে দেখিবলৈ অকণমানিজনী এনেই দেখিলে লাগেনে তাই স্কুলত পঢ়ি থকা যেনেই লাগে। তাই কিন্তু এতিয়া ডিগ্ৰী পঢ়ি আছে ৰয়েলত। যি কি নহওক বন্ধুসকল, মই কি বনাই আছোঁ, কি কৰিছোঁ, এইটো সবিশেষকৈ আপোনালোকক এতিয়া দেখাম, হয়নে নহয়? এয়া হ'ল জানু, ভণ্টিৰ ল'ৰা। দালি আৰু মাছৰ খাৰ কি বনাইছোঁ, একদম বনাইছোঁ মানে এইটো একদম ঘৰুৱা জালি কোমোৰা দি মাছ বনাইছোঁ। আপোনালোকে চাই থাকক, মই দেখাই জালি কোমোৰাটো আমাৰ দুলীয়াজনৰ পৰা আনিছিলে মোৰ বিয়য়ে, মানে মোৰ বোৱাৰীৰ বাপেকে। তো সেইটো দি আজি অকণমান বনালোঁ। নিশ্চয় বাবা, মই ভিডিঅ'ত ভইচ অভাৰ দি আছোঁ নহয়, এইটো মোৰ সৰু বেটা। তো চিঞৰ বাখৰ মানে সি কৰি সেনেকেই মানে হুলস্থুল কৰি ভাল পায় আৰু ফূৰ্তি কৰে, সৰু বাচ্চাৰ নিচিনা থাকে। ই কেতিয়াবা কলেজ শেষ হ'ল পঢ়া, এই BSc হোটেল মেনেজমেণ্ট পঢ়া কেতিয়াবা শেষ হ'ল। যি কি নহওক এতিয়া ভাত খাই আছে। কিন্তু এটা বস্তু স্পেচিয়েল কি বনাইছে জানা? দালি। এই দালিটো চাওকচোন, এই কিহৰ মাহৰ কি মালা অনা, কিহৰ এইটো? মাটিমাহ। এই মই এইটো ফাৰ্ষ্ট টাইম কিনিছোঁ আৰু আজি ফাৰ্ষ্ট টাইম বনোৱা হৈছে আমাৰ ঘৰত। এইটো সেই দালি যে মাছকালা দালিৰ পাউডাৰৰ নিচিনা গুড়া, মই গুড়াটোৱেই কিনিছোঁ মানে আমাৰ ঘৰৰ ওচৰত বিক্ৰী কৰিবলৈ আহিছিলে ফেৰিয়ালা। তো মই ফাৰ্ষ্ট টাইম কিনিলোঁ, আৰু কিনোতে কিন্তু মই বহুত ভাবিলোঁ, কাৰণ মই ইয়াৰ আগতে খায়ো পোৱা নাই, কিনিও পোৱা নাই, শুনিও পোৱা নাই। জাষ্ট প্ৰথম কিনিলোঁ, অকণমান কিনিছোঁ, বেছি নহয়, 100 গ্ৰাম নে 250 গ্ৰাম কিনিছোঁ। দালিটো ভাল নহয় বুলি কৈ আছে মোৰ ভণ্টিয়ে। তো আজি মই বোলো খাওঁ, সেইকাৰণে কিনাও আজি এমাহৰ পাৰ হ'ল বাৰু, 1 মাহ 1.5 মাহে হ'ল, কিন্তু ফাৰ্ষ্ট টাইম আজি বনালোঁ। তো ভণ্টিকেই ফাৰ্ষ্ট খাবলৈ দিয়া নিচিনা হৈছে। তো ভণ্টি কৈ আছে দালিটো টেষ্ট নাই, মাটিমাহৰ দালিটো যিটো গুড়া পাউডাৰ আৰু সেইটো বোলে ভাল লগা নাই। কি বনোৱা পদ্ধতিটো বেয়া নে টেষ্ট নাই? অৰিজিনেল যিটো এইটো কিবা বেলেগ, এইটো মিক্সটোও থাকিব পাৰে না, বেলেগ দালি কিবা, কিন্তু এইটো দাম বহুত। কিন্তু এই যে গুড়াটো এয়া খাই আছে বাবাটো। বাবা ভাত লাগিলে ক'বা হা। তো মই অৰিজিনেল একদম ভিডিঅ' দি আছোঁ, বনায়ো আছোঁ এতিয়া। মই বোলো নহয় ব্লগটোত অকণমান দিওঁ, আহিবলৈ পাহৰাৰ নিচিনা হয়, মানে ব্লগ দিবলৈ পাহৰাৰ নিচিনাই হয়। তো ঠিক আছে, কেমেৰাটো আঁতৰাই নিওঁ, নহ'লে সিহঁতে আনইজি ফিল কৰিব খাবলৈ। সেইটোৱেতো একোতে নাই, সেইটো এনেকৈ আছে। এইটো সৰু বেটা আছে, কাৰু বেটা। আইনাখনতো ভাল লাগিছে ন, অপজিট হেৰিটো মানে পিকচাৰটো ভাল লাগিছে, ভিডিঅ'টো খুব ভাল লাগিছে। আমাৰ জানু এইটো এটা, আৰু সেই আইনাৰ ভিতৰত এটা আছে জানু, ইয়াৰ নাম জানু হয়। আৰু ভাল নাম হ'ল
ৰাজনীশ আৰু মাইনাটোৰ নাম কি এনিশা মানে ভাল নাম এইবিলাক ভাল নাম বেয়া নাম বুলি কথা নাই এইটো স্কুলৰ নাম কলেজৰ নাম এনেকুৱা আৰু যি কি নহওক এতিয়া মই ভাত খাবলৈ বাকী আছে মই মোৰ ডাঙৰ বেটা আৰু বোৱাৰী ভাত খাবলৈ বাকী আছে তো লাহে ধীৰে খাম ইহঁত খাই লওক কি লাগে দিম বাবা হেৰি অনামিকে কবি দে ভাত লাগিব এইটো আকৌ ক'বলৈ পাহৰিছিল নহয় চাউল যে ভাতটো এইটো ঘৰুৱা চাউল হয় এই চাউলখিনি মোৰ বিয়য়ে আনিছে দুলীয়াজানৰ পৰা এতিয়া আজি একদম ঘৰুৱা চাউল আৰু ঘৰুৱা জালি কোমোৰাৰ তৰকাৰী দিয়া হৈছে খাৰ হয় একদম যাক কয় একদম মানে যাক কয় একেৰ অৰিজিনেল অৰ্গেনিক খানা আৰু এই যে মোৰ ভণ্টিয়ে সৰু ডগী এটা লৈ আনিছে কাৰণে আমাৰ পাৰ্মানেণ্টকেইটা ক'ত থৈছোঁ যে আমাৰ দেখাই আছোঁ ওলাবলৈ নিদিওঁ নহয় ক'ত লুকাই থৈছে চাওক এয়া দেখিছে ইহঁতক বন্দী কৰি থোৱা হৈছে আৰু এটা আছে সেইফালে দেখাই আছোঁ ৰ'ব এইটো হাণ্টাৰ এবাৰ চাই দিয়া হাণ্টাৰ এই হাণ্টাৰ হয় শুই আছে দেখিছে এই হাণ্টাৰ এইটো চেচি ই বহুত এক্টিভ এই বন্ধ কৰি থৈছোঁ যে সেইকাৰণে আহিবলৈ বিচাৰিছে কিন্তু মই ওলাব দিয়া নাই কেলৈ ইহঁতক খোৱাবৰো হৈছে খাবলৈ দিম এতিয়া কিন্তু সেই ভণ্টিৰ ডগীটো আছে নে ডগী পোৱালিটো ক'ত সোমালে হয় মই ভণ্টিৰ ডগী পোৱালিটো দেখাওঁ বোলো জানো কিবা লাগিলে কবি কিন্তু মই ভিডিঅ' শ্বুট কৰি আছোঁ ন সেইকাৰণে এইখিনি ঠিক কৰি দি আছোঁ ধুনীয়া কৰি দি আছোঁ হয়নে নহয় ভাল হৈ থাকিলে ভাল লাগে এইটো মোৰ লিভিং ৰুম বন্ধুসকল ভাল লাগে আৰু এইটো খৰাহী নে ৰ'বা কি কয় জাকৈটোতো মাছ ধৰা হয় এইটো কিবা এটা কয় নামটো মুখত অহা নাই এইটো অনামিকা এইটো কি বুলি কয় জানো এই মাছ ধৰা এইটো কি কয় কিবা এটা খলাহী নে কিবা এটা কয়তো জাকৈটো মাছ ধৰাটোক কয় মাছ ধৰা আৰু এইটো মাছ পুঠি সোমাই থয় এইটোত কিবা এটা আমি জানো একদম জনা শব্দই কি কয় জানা নেকি এইটো আমাৰ জনা শব্দ মানে আমি অনবৰত মানে ধৰ এইটো এতিয়া মুখতে নাহিছে ন কি বস্তু জাকৈটো হ'ল মাছ ধৰাটো আৰু এটা মাছ পুঠি সোমাই থোৱা এইটো কঁকালত মাৰি লৈ যায় এইটোত মাছ ধৰিবলৈ গ'লে এইবিলাক লৈ গৈছিলে আগতে মনত নাহিলে নে বহুত কিবা হেৰি লাগি থাকে মনটো খেলি মেলি লাগি থাকে হয়নে বন্ধুসকল মানে জানো কিন্তু মুখত নাহিছে যে সেইটো কাৰণে এইখন হয় সজাই থৈছোঁ এই যে চোফাত যে এখন কাপোৰ সজাই থৈ যে সেইখন থ্ৰ'খন সজাই থৈ আজিকালি এইটো ট্ৰেণ্ডিঙত আছে মই কিন্তু এখন উৰা কাপোৰকে থৈছোঁ আৰু মিলি গৈছে কাৰণে কালাৰটো চাওকচোন এয়া ভাল লাগে কি লাগে জানো কওক দিছে ন হেৰি খা চব দি দিছোঁ ঘৰুৱা চাউলতে অৰ্গেনিক চাউল মানে অকণমান হেৰি ডাঙৰো হৈছে দেই সেইটো কাৰণে গতিকে খোৱা হ'লেই ন এইটো ক'ত সোমাইছে মই দেখাই আছোঁ বন্ধুসকল এয়া চাওক ডগী পোৱালিটো ওলা এয়া লুকাই আছে জানো মাংস খা এই যেন মোৰ ভণ্টি হয় দেই অনামিকা কোৱাই নাই মই সেই ভিডিঅ'টোত যে এটা ভণ্টি হয় যে কেমেৰাটোৰ আগতে কৈ দে কি ভাল লাগিছে কি ভাল লগা নাই চবেই ভাল লাগিছে ঠিক আছে ভাতটো আকৌ কি হ'ল ঐ ইয়াতে ভৰি লাগিছে আৱাজটো মানে কাছৰ ভঙা নিচিনাতো সেইকাৰণে মই ভয় খালোঁ কিবা ভাঙি যোৱা বুলি
এইটো মানে অৰ্গেনিক ঘৰুৱা চাউল কাৰণে অকণমান তোমালোকৰ হেৰি লাগিবই পাৰে কাৰণ অনবৰতে সৰু চাউল খাই থকাটো এই বজাৰত কিনা এটা অভ্যাস হৈ যায় সেইটো এইয়া ভণ্টিহঁতৰ দগী পোৱালিটো মোৰ পিটিকি দিব মন যায় আমাৰ কেইটাই চোৱা সেইটো আইঅ' দেহা ওলা হৈ গৈছে একো নাই এইটো নাই একো নকৰে নিদিয়ে জাপ মাৰি আই চেচি বেছি উৎপাত নকৰিবি সেইকাৰণে তক বান্ধি থৈছিলোঁ এতিয়া মোৰ ভণ্টিহঁত যাবলৈ ওলাই খাই বৈ অলপমান আড্ডাও মাৰিলোঁ মানে উঠা তুমি বহুত সময় বন্ধ কৰি থৈছোঁ আহা খাবৰ হ'ল বহুত দেৰি হৈছে খাবলৈ আহা নাই দিম আকৌ ওলাব পৰা নাই যে মই ফটোক দিব খুজিছিলোঁ নিদিলি দেখোন হয় নেকি বহুত সময় বন্ধ কৰি থোৱা হৈছিল ন তহঁতৰ ডগীকেইটাৰ কাৰণে নহ'লে কাজিয়া কৰিব ন কুকুৰ দেখিলে দুখ কৰে সিহঁতক মৰম কৰিলে আমাৰকেইটাই দুখ কৰিব সেইটো কাৰণে বন্ধ কৰি থৈছিলোঁ তো এতিয়া এৰি দিলোঁ ৰুমটোৰ পৰা এতিয়া খাবলৈ দিম সিহঁতক এতিয়া বাহিৰত যা অকণ ঘূৰি পেলাই থৈ দিবি ৰুব নালাগে পেলাই লৈ যা চিঙি নহয় গছজোপা ইমান লৈছোঁ গছজোপা নহয় মোৰ ঘৰৰ পৰাই কেইবাৰ লৈ গৈছোঁ এনেকে সেইখনত গৈ ভাল লাগে কিন্তু দেই বহুত সময় বন্ধ হৈ আছিলে এই ভণ্টিহঁত তাত থকাৰ কাৰণে তাৰমানে ভণ্টিহঁতৰ কুকুৰকেইটা আহিছে কাৰণে কুকুৰকেইটা নহয় কুকুৰজনীক লৈ আহিছিলে ন ডগী পোৱালিটোক সেইটো কাৰণে আমাৰকেইটাক বন্ধ কৰি থৈছিলোঁ নহ'লে কামুৰিব যাব পাৰে খেদি যাব পাৰে কিবা সেইকাৰণে এয়া মোৰ ভণ্টিৰ ছোৱালীজনী এয়া গ্ৰীণ কালাৰৰ যে স্কাৰ্টটো পিন্ধি আছে এয়া মোৰ ভণ্টিৰ ছোৱালী যা সোনকালে ফুৰি আহা যোৱা এতিয়া খাব দিব হ'ল চেঁচি আনো আহা ঘৰত আহা গ'ল ভণ্টিহঁত বন্ধুসকল এতিয়া আমাৰ ডগীকেইটাক হেৰি দিওঁ খোৱা দি দিওঁ ৰেডি কৰি থৈছোঁ যেতিয়া খোৱা একদম ৰেডি হৈ আছে ৰেডি কৰিয়ে থৈছোঁ মই এইটো ৰুমত বন্ধ কৰি থৈছিলোঁ বহুত সময় বন্ধ হৈ আছিলে দেই ওলাবলৈ দিয়া নাছিলোঁ ব'লক এতিয়া মই ভিডিঅ'টোৰ পৰা বিদায় ল'ম তাৰ আগতে দেখাই দিওঁ মই ডগীকেইটাৰ কাৰণে কি ৰেডি কৰি থৈছোঁ গেছটো বন্ধ কৰি দিওঁ অকণমান শাকখিনি গৰম কৰিছিলোঁ এয়া দেখিছা মাংস ডাঙৰটো চব ৰেডি কৰি থৈছোঁ গতিকে মই ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ বন্ধুসকল এতিয়া পাকঘৰটো অকণমান চাফ চিকুণ কৰি দিম আৰু ভাত খাবলৈ বাকী আছে মই মোৰ বোৱাৰী আৰু ডাঙৰ বেটা এয়া আমাৰ কুচুমনু বহি আছে হয় নে নহয় তুমিও খাবা কিবা আচ্ছা তোমাকো দিম দেই বাই বাই টেক কেয়াৰ বন্ধুসকল মই বিদায় লৈছোঁ ভাল লাগিলে আপোনালোকে ছাবস্ক্ৰাইব কৰিব দেই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে